অসমীয়া সমাজৰ পথ প্ৰদৰ্শক, এক শৰণ হৰিনাম ধৰ্মৰ ভেটি প্ৰস্থাপক, নৱবৈষ্ণৱ যুগৰ প্ৰৱৰ্তক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনায়। যশোৱাৰ লাল কংসৰ কাল নন্দৰ নন্দন উদ্ধৱৰ বন্দন, গোপিনীৰ মন দৈৱকীৰ ধন, গোৱালৰ গোপাল আৰু ভকতৰ কৃপাল স্বৰূপ, সৰ্বজ্ঞ সৰ্বব্যাপ্ত সৰ্বাশ্ৰয় সৰ্বশক্তিমান, পৰম পুৰুষ পৰম আনন্দ পৰম ঈশ্বৰ পৰম কৃপালু ভগৱান কৃষ্ণৰ বাংময় স্বৰূপ শ্ৰীমদ ভাগৱতক সাষ্টাংগিক প্ৰণাম জনায়। বৈকুণ্ঠৰ কল্পতৰু নাম বস্তু ভাগক সাৰোগত কৰি দেৱৰো দুৰ্লভ নৰতনুধাৰী আজিৰ এই বৈকুণ্ঠ ধামত উপবিষ্ট তথা উপস্থিত পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ বাই মাতৃ যুৱক যুৱতী প্ৰমুখ্যে শিশুসকলৰ শৰীৰত নিৰ্বিৰাজমান দিব্য আত্মাক অন্তৰৰ পৰা সেৱা জনাই বিষ্ণু বৈষ্ণৱৰ কথাৰে সমৃদ্ধ ভক্তি জ্ঞান আৰু বৈৰাগ্য বৰ্ধনকাৰী শ্ৰীমদ ভাগৱতৰ কিছু চৰ্চা কৰিবৰ বাবে আগবাঢ়িছোঁ। জয় জয়তে যিসকল উদ্যোক্তাৰ উদ্যোগত তথা ভক্তপ্ৰাণ ৰাইজৰ দান বৰঙণিৰ দ্বাৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠানভাগ অনুষ্ঠিত হৈছে, সেই সকলোটিৰে শ্ৰীচৰণত আমি আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। আপোনাসবে ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ যি সুবিধা কৰি দিছে, যুগ ধৰ্মৰ ফালৰ পৰা ইয়াক শ্ৰেষ্ঠ কৰ্ম বুলি অভিহিত কৰিছে। ব্যাসদেৱে ভাগৱতত লিখিছে, কৃতেয়ত ধ্যায়ত বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপৰে পৰিচাৰ্যায়াম কলৌ তদ হৰি কীৰ্তনাত। 12:3-52 দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোক অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে তেওঁৰ অনবদ্য গ্ৰন্থ নামঘোষাত যুগ ধৰ্ম নিৰ্ণয় 399 পদ জোকাত। মহাপুৰুষ মাধৱদেৱে লিখিছে, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। কলি যুগত আমি জীৱনত পাই থকা 3টা তাপ আদি দৈৱিক দৈৱ দুখত যিবিলাক সংঘাত পাওঁ, ভূমিকম্প আহিল, বানপানীৰ পৰা ইত্যাদি আদি ভৌতিক বিভিন্ন জীৱ জন্তুৰ পৰা মানুহৰ পৰা যিমানবিলাক সংঘাত পাইছোঁ, তাপ পাইছোঁ, আৰু এক হৈছে আধ্যাত্মিক তাপ, যি শাৰীৰিক অসুস্থতাৰ কাৰণে বা মানসিক অসুস্থতাৰ কাৰণে। এই তিনিওটা তাপৰ পৰা পৰিত্ৰাণ পাবলৈ, ভগৱানৰ মায়াৰ পৰা উদ্ধাৰ পাবলৈ আৰু হৃদয়ত পৰম আনন্দ লাভ কৰিবলৈ যদি কিবা সুগম আৰু সুলভ উপায় আছে, সেয়া হৈছে কৃষ্ণত একান্ত শৰণ আৰু ভকতৰ লগত প্ৰভু ভগৱন্তৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন। সেয়ে যিসকলে উদ্যোগ লৈ এই অনুষ্ঠান অনুষ্ঠিত কৰিছে, যিসকলৰ দান বৰঙণি কায়িকভাৱে সহায় সহযোগিতা কৰিছে, যিসকলে এই অনুষ্ঠানত সহযোগ কৰি আৰু কৌস্তভ বৃদ্ধি কৰিছে, এই সমস্তৰে শ্ৰীচৰণত আমি পুনৰবাৰ আমাৰ সেৱা নিবেদিছোঁ। কৃষ্ণ। বৰ্তমান অসমত ভাগৱতৰ এক জোৱাৰ উঠিছে। চাৰিওফালে কেৱল ভাগৱতৰ চৰ্চা। যিকেইজন ব্যাখ্যাকাৰ বা আলোচক হয়তো এটা দিনো খালী নাই কাৰো, 2 মাহ 3 মাহ 4 মাহ পুৰা বুক হৈ আছে, ভাগৱত শুনিছে। আৰু তাৰ উপৰি ছ'চিয়েল মিডিয়া, মোবাইলত হওক, লেপটপত হওক, ইউটিউবৰ দ্বাৰা শ্ৰৱণ কৰি আছে। ই শুভ লক্ষণ। ব্যাসদেৱে পদ্ম পুৰাণত লিখিছে, 18খন পুৰাণৰ ভিতৰত দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্ম পুৰাণ। ডাঙৰ পুৰাণখন হৈছে আটাইতকৈ ডাঙৰখন স্কন্ধ পুৰাণ, য'ত 81,100টা শ্লোক আছে। দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্ম পুৰাণ, য'ত 55,000 শ্লোক আছে। ইয়াৰ শেষৰ খণ্ডটো উত্তৰ খণ্ড বুলি কয়। তাত 6টা অধ্যায়ত ভাগৱত মাহাত্ম নাম দি ভাগৱতৰ মহিমা গাইছে। তাত ব্যাসদেৱে লিখিছে, এতদস্মাৎ পৰম কিঞ্চিত মন শুদ্ধে ন বিদ্যতে জন্মান্তৰে ভৱেদ পুণ্যম তদা ভাগৱতম লভেদ। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য 1ম অধ্যায় 12 নম্বৰ শ্লোক।
ব্যাসদেৱে কৈছে আমাৰ ভাৱৰ শুদ্ধতাৰ কাৰণে ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ আন একো নাই। এতিয়া ডাঙৰ কথা হ'ল আমি যিমান কৰ্ম কৰোঁ কৰ্মবিলাক আমাৰ ভাৱৰ ওপৰত ভিত্তি কৰি কৰা হয়। যাৰ যেনেকুৱা ভাৱ তাৰ তেনেকুৱা কৰ্ম হয়। যদি আমাৰ ভাৱত শুদ্ধতা আহিলহেঁতেন ব্যাসদেৱৰ মতে ভাগৱত শুনিলে ভাৱৰ শুদ্ধতা আহিব, কনফাৰ্ম। আৰু ভাৱৰ শুদ্ধতা যদি আহে তেতিয়াহ'লে আমাৰ দ্বাৰা কোনো ধৰণৰ অপকৰ্ম হ'ব নালাগে। চোৰ ডকাইত, ধৰ্ষণ, লুণ্ঠন, হিংসা, দ্বেষ, কাম, ক্ৰোধ সমাজত এইবিলাক একো থাকিব নালাগিছিল। কিন্তু যদি আমি সমাজখনলৈ চাওঁ তেতিয়া দেখা পাওঁ যে এতিয়াও ধৰ্মৰ সমান্তৰালভাৱে চোৰ ডকাইত, ধৰ্ষণ, লুণ্ঠন, হিংসা, দ্বেষ এইবিলাকো চলি আছে। তাৰমানে ৰেলৱে চিৰি দুডালৰ দৰে এফালে ধৰ্ম হৈ আছে আৰু এফালে কৰ্ম হৈ আছে। কৰ্মৰ ক্ষেত্ৰত ধৰ্মৰ কোনো প্ৰভাৱ পৰা নাই। আৰু আনহাতে ব্যাসদেৱে কৈছে যে ইয়াতকৈ শ্ৰেষ্ঠ গ্ৰন্থ ভাৱ শুদ্ধিকৰণৰ কাৰণে আন একো নাই। ব্যাসদেৱৰ কথাটো মিছা হ'ব নোৱাৰে। তথাপিও আমাৰ যদি ভাৱ শুদ্ধ হোৱা নাই, ইয়াৰ কাৰণ কি হ'ব পাৰে? প্ৰথম, আমি যেনেকৈ ভাগৱত শ্ৰৱণ কৰিব লাগে হয়তো তেনেকৈ শ্ৰৱণ কৰা নাই, এক নম্বৰ কথা। দুই নম্বৰ কাৰণ হ'ব পাৰে যিসকল আলোচক আপোনালোকে নিমন্ত্ৰণ দিছে বা য'ত য'ত ভাগৱতৰ অনুষ্ঠান হৈছে তেওঁলোকে যিসকল আলোচকক নিমন্ত্ৰণ দিছে আমাৰ দৰে আমি হয়তো ভাগৱতৰ তত্ত্ববিলাক শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰি সুমুৱাই দিয়াত বিফল হৈছোঁ, বুজাই দিব হয়তো পৰা নাই। ৩ নম্বৰ কাৰণ হ'ব পাৰে যদিও ভাগৱতৰ ইমানকৈ জোৱাৰ উঠিছে, চৰ্চা চলিছে, এতিয়াও হয়তো এটা চামে নিজকে ভাগৱত শুনাৰ পৰা আঁতৰাই ৰাখিছে, হৈ আছে ওচৰত, আমি নুশুনো। আৰু চতুৰ্থ কাৰণ হ'ব পাৰে শুনাটো শুনিছোঁ, বুজাটো বুজিছোঁ, কিন্তু মানিবলৈ ইচ্ছা নাই। ভগৱান কৃষ্ণ শান্তিদূত হৈ হস্তিনাপুৰলৈ গৈছে। দুৰ্যোধনক কৈছে, হে দুৰ্যোধন, কুৰুক্ষেত্ৰ যুদ্ধ যদি তুমি নোহোৱাটো বিচাৰিছা মোৰ এটা অনুৰোধ ৰক্ষা কৰা। কি? 5খন গাঁও মাত্ৰ পঞ্চপাণ্ডৱক দিয়া, 5 জনৰ কাৰণে 5খন গাঁও দিয়া আৰু কুৰুক্ষেত্ৰ যুদ্ধ নহয়। দুৰ্যোধনে কৈছে 5খন গাঁও, মইতো বেজীৰ আগত উঠা মাটিকণো বিনা যুদ্ধে নিদিওঁ। ভগৱান কৃষ্ণই সুধিছিল, হে দুৰ্যোধন, তুমি ধৰ্ম কি বুজি পোৱা নে নাই? দুৰ্যোধনে কৈছে, জানামি ধৰ্মম নাচামে প্ৰবৃত্তি। মই ধৰ্ম কি জানো, কিন্তু মোৰ মানিবলৈ ইচ্ছা নাই। অধৰ্ম কি জাননে নাই? জানামি অধৰ্মম নাচামে নিবৃত্তি। অধৰ্ম কি সেইটো জানো, নকৰাকে থাকিব নোৱাৰো। আৰু সুবিধা লৈছে, কেনাপি দেৱেনা হৃতিষ্ঠিতম যথা নিয়োজয়সি তথা কৰমি। মহাপুৰুষ মাধৱদেৱে মহাভাৰতৰ এই শ্লোকটো ঘোষাত অনুবাদ কৰি থলে। ধৰ্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়, হৃদিষ্ঠিত হোৱা তুমি যেন কৰাবাহা স্বামী, ঋষিকেশ কৰিব তেনেয়। তাৰমানে জনাত আমি হয়তো জানিছোঁ, মানিবলৈ ইচ্ছা নাই। আৰু যদি প্ৰথমটো পইণ্টত আহোঁ যে শুনাত যদি কিবা খেলি মেলি হৈছে, কেনেকৈ শুনিব লাগে? আপোনালোকে কালিও দিনটো শুনিছে, আমাৰ শ্ৰদ্ধাৰ বনিয়া বাপ আহিছিল, বৰ সুন্দৰ ব্যাখ্যা কৰে তেখেতে। শুনিলে কেনেকৈ শুনিম? গীতাত অৰ্জুনক কৈছে, শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সং যতেন্দ্ৰিয় জ্ঞানম লব্ধোৱা পৰম শান্তিম অচিৰেণ অধিগচ্ছতি। 4ৰ্থ অধ্যায় 39 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিসকল শ্ৰদ্ধাৱান তেওঁলোকেহে জ্ঞান লাভ কৰিব পাৰিব। আমি শুনি আছোঁ, যদি শাস্ত্ৰৰ প্ৰতি আমাৰ শ্ৰদ্ধা নাই
তেতিয়াহ'লে ইফালে সোমাব ইফালে ওলাব। উদাহৰণ লৈ বুজক, এটা শ্ৰেণী কোঠাত 100 জন ছাত্ৰ ছাত্ৰী, এজন শিক্ষক এটা বিষয় এবছৰ ধৰি পাঠদান কৰে, কিন্তু পৰীক্ষাৰ সময়ত এই 100 জনৰ ভিতৰত মুষ্টিমেয় কেইজনমান 90ৰ ওপৰলৈ যাব পাৰে, প্ৰায়বিলাক 60 পৰা 80ৰ ভিতৰত, আৰু তাৰে কিছুমানে ফেইল কৰে। কিয়? এজনেই শিক্ষকে পাঠদান কৰিছে, এটা বিষয়ে পঢ়াইছে, একেখিনি সময়ে পঢ়াইছে। আমাৰ শ্ৰদ্ধা, বিষয়টোৰ ওপৰত শ্ৰদ্ধা আছেনে নাই? শিক্ষকজনৰ ওপৰত শ্ৰদ্ধা আছেনে নাই? শিক্ষানুষ্ঠানটোৰ ওপৰত শ্ৰদ্ধা আছেনে নাই? শ্ৰদ্ধা কেতিয়া আহিব? যেতিয়া আপোনালোকে মাহাত্ম্য জানিব। উদাহৰণ লৈ বুজক, এখন ট্ৰেইনত এটা পৰিয়ালে যাত্ৰা কৰিছে, গিৰিয়েক ঘৈণীয়েক আৰু ল'ৰা ছোৱালী দুটা। AC 2 টায়াৰ ৰিজাৰ্ভেশ্যন কৰিছে। আমাৰ এটা স্বভাৱ থাকে, যদি আমাৰ টিকেট যদি কনফাৰ্ম হয়, আমি ভাবোঁ যে আমাৰ চিটত যাতে বেলেগে আহি আমনি নকৰক। এইকাৰণে মাক বাপেকে সৰু ল'ৰা ছোৱালী দুটাক 4টা চিট যেতিয়া ৰিজাৰ্ভ কৰিছে, ওপৰৰ বাৰ্থকেইটাত বস্তুখিনি পাতলকৈ মেলি দিছে, বেগকেইটা। এফালে মাক বহিছে, এফালে বাপেক, আৰু ল'ৰা ছোৱালী দুটাক দীঘলকৈ শুৱাই দিছে। উদ্দেশ্য এটাই, চিটটো অকুপাই কৰ, যাতে কোনো মানুহ আহি ইয়াত বেলেগ মানুহ বহিব নোৱাৰে। ট্ৰেইন চলিবলৈ ধৰাৰ আগে আগে এজন ভদ্ৰ পুৰুষে হাতত এটা ব্ৰিফকেছ লৈ এই কম্পাৰ্টমেণ্টটোত সোমাইছে আৰু দেখিছে মাকৰ কোলাত মূৰ দি 7 বছৰমানৰ সৰু ল'ৰা এটা দীঘলকৈ ভৰি মেলি শুই আছে। তাক ক'লেও বোপাই, অকণমান ভৰিকেইটা কচোৱা, মই ইয়াতে বহোঁ, মই 3-4টামান ষ্টেচনৰ পাছত নামি যাম। মাক বাপেকে একেলগে কৈছে ভৰি মেল, পিতেকক কৈছে। তাৰমানে মানুহজনক ইনডাইৰেক্টলি বুজাই দিছে যে তই ইয়াত বহিব নোৱাৰ। মানুহজন ভদ্ৰ, গতিকে তেওঁ হাতত ব্ৰিফকেছটো লৈ ৰেইলিংডালত ধৰি থিয় হৈ আছে। ট্ৰেইন চলা আৰম্ভ কৰিছে। ল'ৰাটোৱে হাতত চিপছৰ পেকেট দুটামান লৈ গৈছিল, সৰু ল'ৰা, ভাবিছে ট্ৰেইনত উঠিম আৰু চিপছ খাম। কিন্তু মাক বাপেকে শুই যাবলৈ ক'লে। সৰুৰে পৰা এটা শিক্ষা দিছে, শুই শুই খাব নাপায়। আমাৰ সমাজত নাপায় বহুত আছে। যিবিলাক নাপায়, বিজ্ঞানসন্মত কিবা কাৰণ আছে, লজিষ্টিক গ্ৰাউণ্ড আছে, সেইবিলাক মানক। যিবিলাক কোনো তাৰ অৰ্থ নাই, সেইবিলাক মানি লাভ নাই। আমি বহু জেগাত শুনো আইসকলে বোলে ভাগৱত পঢ়িব নাপায়, গীতা পঢ়িব নাপায়, নামঘৰত চাকি বন্তি জ্বলাব নাপায়। এইবিলাক চব অন্ধবিশ্বাস। সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। বিশেষত মনুষ্যগণত যিটো নৰে, বিষ্ণু বুদ্ধি কৰি সৰ্বদায় মান্য কৰে। আপোনালোকৰ আমাৰ মাজত এটাই পাৰ্থক্য, কেৱল শাৰীৰিক। আত্মা হিচাপে আমি চব এক। গতিকে কোনো ইয়াত নাপায় বোলা বস্তুটো নাই। আৰু আইসকলেও জানে কেতিয়া তেওঁলোক নামঘৰত সোমাব নাপায় আৰু কেতিয়া পায়, এইটো তেওঁলোকে জানে। কিন্তু আমাক এইবিলাক বস্তুৰ পৰা নাপায় কৰি গ্ৰন্থ অধ্যয়নৰ পৰা আঁতৰাই ৰাখিছে, যাতে আমি আচল তত্ত্বটো বুজি নাপাওঁ আৰু আমাক যি ধৰণে যোনে যেনেকৈ চলাব বিচাৰে তেনেকৈ যাতে চলাই যাব পাৰে। যেতিয়া গ্ৰন্থ অধ্যয়ন কৰিবলৈ ল'ব নিজে নিজে, বিশেষকৈ আইসকলে, তেতিয়া গম পাব কি পায় কি নাপায়, চব আছে। আমি গাড়ী চলাই ঘূৰি ফুৰোঁতে কেতিয়াবা আমাৰ আগত বেলেগ গাড়ী যদি থাকে, আগেদি মেকুৰী যদি পাৰ হৈ যায়, তেওঁলোকে গাড়ী ব্ৰেক মাৰিলে, ৰখাই দিলে, আৰু হাৱাতে কিবা পুৰঞ্চিন থু থু থা থা, তথাপিও সাহস নকৰে। গ্লাছখন খুলি আমাক ইংগিত কৰে আগবাঢ়ক। কিয়? মেকুৰী পাৰ হ'ল, কি হ'ব? আৰে যাত্ৰা ভংগ। পাৰ হৈ গ'লে মানে তেওঁ থিতাতে মৰিবই আৰু, এনেকুৱা ভাৱ। আৰু আমি গ'লে একো নহয়। গুৰুজনাই কৈছে সমস্ত ভূতত ব্যাপী আছো মই হৰি। তাতকৈ ওপৰত কৈছে গৈ, কুকুৰৰ শৃগাল গৰ্দভৰো আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। কুকুৰ শিয়াল গাধ যত যিমান আছে, সকলোৰে শৰীৰত যিটো চৈতন্য শক্তি আছে, এইটোৱে হৈছে আত্মা, প্ৰভু ভগৱন্তৰ অংশ, ৰাম বুলি কৈছে। সেইকাৰণে সকলোকে সন্মান কৰিবলৈ কৈছে, সকলো জীৱৰ প্ৰতি ভাল ভাৱ। এতিয়া মেকুৰীটো পাৰ হ'লে আপোনাৰ যদি দৃষ্টিকোণ যদি শুদ্ধ হয়, আপুনি যদি বিষ্ণুময় দৰ্শন কৰিব পাৰে, তেতিয়াহ'লেতো আপোনাৰ কাৰণে মেকুৰীটো এটা ভগৱান ৰূপে।
কোনো ধৰণৰ অমংগল নহয়। আপুনি মেকুৰী পাৰ হৈছে, গাড়ী ৰখাইছে, ঠিক আছে, পাৰ হ'বলৈ দিয়ক, তাৰপিছত আপুনি গুচি যাওক, একো নাই। কিন্তু নাই, অন্ধবিশ্বাস। শুই শুই খাব নাপায়, ইয়াত কিন্তু বিজ্ঞানজনিত কাৰণ এটা নথকা নহয়। আমাৰ যিডাল শ্বাসনলী আৰু যিডাল খাদ্যনলী, এই দুডাল গৈ পেলাই ইয়াত এনেকৈ জইন হৈছে। আমি খৰধৰকৈ যেতিয়া কিবা খাওঁ, তাৰ যদি অকণমানো টুকুৰা এটা শ্বাসনলীলৈ যায়, তেতিয়া চৰচৰণি আহে বা কাহ আহে। সেইকাৰণে খাওঁতে বিশেষভাৱে ধীৰে সুস্থিৰে বহি পেলাই সুন্দৰভাৱে গ্ৰহণ কৰিবলৈ কোৱা হয়। ল'ৰাটোৱে বহুত সময় ধৈৰ্য ধৰিলে, অকণমানি ল'ৰা, মাক বাপেকে সৰুৰে পৰা শিক্ষা দিছে নাখাবি, শুই শুই খাব নাপায়। কিন্তু দেখিলে যিজন মানুহ, সেই মানুহজন লৰচৰ নোহোৱা হ'ল, হাতত ব্ৰিফকেছটো লৈ থিয় হৈ আছে। ই বহিবও নোৱাৰা হ'ল, এতিয়া বহিলেই মানুহজন চিটত বহি যাব। উপায়ন্তৰ হৈ ভাবিলে যি হ'ব হ'ব, শুই শুয়ে খাওঁ আজি। আৰু চিপছৰ পেকেট ফালি যেতিয়াই খোৱা আৰম্ভ কৰিলে, তাৰ এটা টুকুৰা শ্বাসনলীৰ ফালত লাগি গ'ল, চৰচৰণি আহিবলৈ ধৰিলে, কাহ আহিবলৈ ধৰিলে। ল'ৰাটোৰ আছিল হাঁপানী বেমাৰ, এজমেটিক প্ৰব্লেম। যেতিয়াই কাহ আহিলে, চৰচৰণি আহিলে, তাৰ পাছত তাৰ ঘেৰঘেৰণি আৰম্ভ হৈ গ'ল, উশাহ ল'বলৈ টান পাইছে। মাক বাপেকৰ এতিয়া অৱস্থা নাই, ল'ৰাটো এয়াৰ কণ্ডিশ্যন কোচতো ঘামি জামি অৱস্থা নাইকিয়া হৈছে, টেম্পাৰেচাৰ বাঢ়ি গৈছে। মাক বাপেকৰ হাহাকাৰ, ট্ৰেইন দ্ৰুত গতিত চলি আছে, কি কৰিব? এই মানুহজনে চব চাই আছে। শেষত তেওঁ ব্ৰিফকেছটো তলত নমাই থ'লে আৰু নমাই পেলাই ষ্টেথিস্কোপডাল লগাই ল'ৰাটোক চেক আপ কৰিলে। আৰু তাৰ পাছত এটা বেজী দিলে, ইনজেকশ্যন এটা দিলে। 10 মিনিটৰ পাছত ল'ৰাটো সুস্থ হৈছে, নৰ্মেল হৈছে, উশাহ নিশাহ ল'ব পাৰিছে। এতিয়া মাক বাপেক দুয়োটাই নিজৰ পিতেকক কৈছে, বোপাই ভৰিটো কোচা, আৰু তেওঁক কৈছে আহক বহক। কিয়? যিজন মানুহ বহে বুলি 10 মিনিটৰ আগত ভৰি মেলি পেলাই খোৱাৰ কথা কৈ আছিলা, সেই একেই মাক বাপেকে 10 মিনিটৰ পাছতে তেওঁলোকৰ দৃষ্টিকোণ সলনি হৈ গ'ল, আৰু নিজৰ ল'ৰাটোক কৈছে ভৰি কোচা, মানুহজনক কৈছে আহক বহক। কাৰণ 10 মিনিটৰ আগলৈকে গম পোৱা নাছিল তেওঁ কোন। আমি জীৱনত বহুত মানুহ লগ পাওঁ, সকলোৰে প্ৰতি আমাৰ শ্ৰদ্ধাত মোৰ দৌ খাই নাযায়। যেতিয়া গম পাব যে এইজন এজন বিশেষ ব্যক্তি, এওঁৰ ভিতৰত এটা বিশেষ গুণ আছে, আৰু তাতকৈ যেতিয়া গম পাব যে এওঁৰ পৰা মোৰ সুকীয়া জীৱনত লাভ হৈছে, তেতিয়া আপুনি তেওঁৰ প্ৰতি আপোনাৰ শ্ৰদ্ধাত মোৰ দৌ খাই যায়। অগণন শাস্ত্ৰ আছে, কিন্তু ভাগৱতৰ ইমানকৈ প্ৰচলন কিয় হৈছে? ভাগৱতত এনেকুৱা কি আছে? আপোনালোকে কালিৰ পৰা ভাগৱত শুনিছে, 3 দিন শুনিব। ভাগৱতত এনেকুৱা আছে কি যিটোৰ কাৰণে ইমানকৈ প্ৰচলন হৈছে? ব্যাসদেৱে পদ্ম পুৰাণৰ উত্তৰ খণ্ডত লিখিছে মাহাত্ম্য। তাত তেওঁ লিখিছে, যত্ৰ যত্ৰ ভাগৱতী বৰ্ত ভক্তি আদি কাম ব্ৰজেত কথা শব্দম সমকৰ্ণম তত্ৰিকম তৰুণয়েত। পদ্ম পুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 9 নম্বৰ শ্লোক। য'ত য'ত ভাগৱতৰ কথা হয়, য'ত য'ত, তালৈ 3টা বস্তুৰ আগমন ঘটে, ভক্তি, জ্ঞান আৰু বৈৰাগ্য। ইতিমধ্যে আপোনালোকৰ হৃদয়ত ভক্তি বস্তু, জ্ঞান আৰু বৈৰাগ্য তিনিওটাই থিতাপি ল'লে। যিমান ভাগৱতৰ শ্ৰৱণ কৰিব, সিমানে ভক্তি বাঢ়িব, জ্ঞান বাঢ়িব, আৰু ভোগবাদৰ প্ৰতি বৈৰাগ্য ভাৱ আহিব। ইয়াত থকালৈকে গেৰেণ্টি ব্যাসদেৱে দিছে। ইয়াৰ পৰা ওলাই যোৱাৰ পাছত কোনে কিমান সময়লৈকে হৃদয়ত ভক্তি বস্তুটো জাগ্ৰত কৰি ৰাখিব পাৰে, এয়া আপোনালোকৰ সুকীয়া সুকীয়া কথা। ব্যাসদেৱে কৈছে, কথা ভাগৱতস্যাপি নিত্যম ভৱতি যত গৃহে তৎ গৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম। পদ্ম পুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 29 নম্বৰ শ্লোক। ব্যাসদেৱে লিখিছে, ভাগৱতৰ কথা যিখন ঘৰত সদায় হয়, নিত্যম ভৱতি যত গৃহে। আমি অসমীয়া মানুহৰ এটা ভাল সংস্কাৰ আছে, আমি পুৱা গধূলি স্নান কৰি যোনে যেনেকৈ যাকে নামানক কিয় ধূপ বা ধূনা জ্বলাই আমি সেৱা এটা কৰোঁ। থাপনাত কীৰ্তন ভাগে থাকক, ভাগৱতে থাকক,
আমি সেৱা এটা কৰাৰ আমাৰ এটা নিয়ম আছে। ব্যাসদেৱে কৈছে যদি পুৱা গধূলি আপোনালোকৰ গৃহত নিয়মিতভাৱে যদি ভাগৱতৰ অকণমানো যদি অধ্যয়ন হয় বা চৰ্চা হয়, পাঠ যদি হয়, শ্লোকাৰ্ধম শ্লোকপদম শ্ৰীমদ ভাগৱতোদ্ভৱম অকণমানো যদি হয়, আপোনালোকৰ ঘৰখনে তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব। আপোনালোকে কোনো তীৰ্থক্ষেত্ৰত গৈ এই ষ্টেম্প পেডত ভাগদৌৰত প্ৰাণ দিয়াৰ কোনো প্ৰয়োজন নাই। নিজৰ ঘৰখন আপোনালোকে তীৰ্থক্ষেত্ৰ কৰিব পাৰিব। কেৱল পুৱা গধূলি ভাগৱতৰ অকণমানো যদি অধ্যয়ন আপোনালোকে আৰম্ভ কৰে, যদি অকণমান পাঠ কৰে। ইয়াৰে সংক্ষিপ্ত ৰূপ কীৰ্তন আছে, দশম আছে। মহাপুৰুষ মাধৱদেৱে ঘোষা কৰিছে, ৰত্নাৱলী লিখিছে, প্ৰভু ভগৱন্তৰ বিভিন্ন ধৰণৰ ভক্তি মাৰ্গৰ গ্ৰন্থ। অকণমানো যদি সদায় নিয়মিতভাৱে কৰে, তেতিয়াহ'লে ব্যাসদেৱে লিখিছে আপোনাৰ ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব আৰু আপোনাৰ গৃহত কোনো ধৰণৰ পাপ থাকিব নোৱাৰিব। ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কোৱা হয়। বাণী আকাৰে, শব্দ আকাৰে ইয়াত প্ৰভু ভগৱন্ত বিৰাজমান হৈ আছে। তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য ৩য় অধ্যায় ৬২ নম্বৰ শ্লোক। ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি ভাগৱত। এই ভাগৱতক যদি কোনোবাই শ্ৰদ্ধা সহকাৰে সেৱা কৰিছে, সেৱাৰ দ্বাৰা, যদি শ্ৰৱণ কৰিছে, শ্ৰৱণৰ দ্বাৰা, যদি পাঠ কৰিছে, পাঠ বা কীৰ্তনৰ দ্বাৰা, আৰু ইয়ালৈকো কৈছে যদি কোনোবাই শ্ৰদ্ধা সহকাৰে কেৱল দৰ্শন মাত্ৰ কৰিছে। আমাৰ ভাগৱত ভ্ৰমণ যে কৰায় গাঁৱত, যিসকল শাৰীৰিকভাৱে অসুস্থ, যিসকল অসুচিত আছে, যিসকলে ভাগৱত য'ত হৈছে তালৈ আহিব নোৱাৰে, তেওঁলোকে যদি নিজৰ ঘৰৰ পৰাই ভাগৱতৰ এটা দৰ্শনো যদি পায়, ব্যাসদেৱে লিখিছে তেওঁৰ যিমান পাপ আছিল সমস্ত পাপৰ পৰা তেওঁ মুক্তি পাব। ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি। আনহাতে গুৰুজনাই শ্ৰীমন্ত শংকৰদেৱে মাধৱ পুৰুষক কৈছে মই কীৰ্তনত আছো, দশমত আছো, শুনিও মাধৱ মোৰ থাকিবাৰ স্থান, কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান। কীৰ্তন দশম পুথি থাকয় যাথাত, জানিবা মাধৱ মই থাকো সাক্ষাৎ। যিজন নিপুণে গুৰু আমাক বোলয়, কীৰ্তনতে দশমতে আমাক দেখয়। তাতেই তেওঁ ক্ষান্ত থকা নাই। মাধৱ পুৰুষক কৈছে ঘোষা নামে শাস্ত্ৰখানি তুমিও কৰিবা, ঘোষা ৰত্নাৱলীৰ মাজে তুমিও থাকিবা। তাৰ মানে ভাগৱত যদি ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি হয়, কীৰ্তন দশম গুৰুজনাৰ বাংময় মূৰ্তি, ঘোষা ৰত্নাৱলী মহাপুৰুষ মাধৱদেৱৰ বাংময় মূৰ্তি, আমি কি কৰিম তেতিয়া? এই বাংময় মূৰ্তিক কেৱল স্থাপন কৰি ধূপ ধূনা দি পূজা কৰি থাকিম, সেইটো কোৱা নাই। গুৰুজনাৰ যি আদৰ্শ, ভগৱান কৃষ্ণই যি ক'ব বিচাৰিছে, মহাপুৰুষ মাধৱদেৱে যিখিনি দিব বিচাৰিছে, তেওঁলোকৰ গ্ৰন্থৰাজিৰ মাজত আছে। যদি মহাপুৰুষ মাধৱদেৱক জানিব বিচাৰিছে, তেওঁৰ উপদেশ যদি ল'ব বিচাৰিছে, তেতিয়াহ'লে ঘোষা অধ্যয়ন কৰক, ৰত্নাৱলী পঢ়ক। যদি গুৰুজনাৰ উপদেশ বিচাৰিছে, গুৰুজনাক জানিব বিচাৰিছে, কীৰ্তন দশমত তেওঁ আছে বুলি কৈছে, অধ্যয়ন কৰিব লাগিব। আৰু ভগৱান কৃষ্ণৰ উপদেশৰ কাৰণে ভাগৱত। ভাগৱত ইয়াৰ এটা ডাঙৰ মাহাত্ম্য হৈছে, ই হৈছে সমস্ত শাস্ত্ৰৰ সাৰ। আমাৰ ধৰ্মটো আচলতে যদিও আমি হিন্দু হিন্দু কওঁ, আচলতে আমাৰ ধৰ্মটো সনাতন ধৰ্ম। সনাতন ধৰ্মৰ মূল হৈছে বেদ। বেদ কোনো লিখা নাই, অপৌৰুষেয়। জগত সংহৰি সুতি আছা নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ ভৈলা বেদগণ। কীৰ্তনত লিখিছে বেদস্তুতি প্ৰথম কীৰ্তনতে। জগত সংহাৰ কৰি প্ৰভু ভগৱন্ত অনন্ত শয্যাত শয়ন কৰি থকা অৱস্থাত তেওঁৰ নিশ্বাসত এই বেদ বাহিৰ হৈছিল, যি বেদৰ বিস্তাৰ কৰিছে দৈপায়নে, বাদ্ৰায়ণ, দৈপায়ন, কৃষ্ণ। বেদৰ বিস্তাৰ কৰাৰ কাৰণে তেওঁৰ নাম হ'ল বেদব্যাস। 4খন বেদ, ঋক সাম যজুৰ অথৰ্বৈক্য চতুৰ্বেদ ঊৰ্ধ্বতে, ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে। 1, 4, 20
প্ৰথম স্কন্ধ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোক ভাগৱত ঋগ্বেদ সামবেদ যজুৰ্বেদ অথৰ্ববেদ বেদ 4খন কিন্তু ব্যাসদেৱে কৈছে মহাভাৰত আৰু পুৰাণ পঞ্চম বেদ বুলি ঘোষণা কৰিছে গতিকে ভাগৱত পঞ্চম বেদ আমাৰ দুখন মহাকাব্য আছে ৰামায়ণ মহাভাৰত কম বেছি পৰিমাণে আমি ৰামায়ণ মহাভাৰতৰ কাহিনী সকলোৱে জানো মহাভাৰতত এটা পৰ্ব আছে ভীষ্ম পৰ্ব ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ 18টা অধ্যায় হুকিয়াকে উলিয়াই আনিছে নাম দিছে শ্ৰীমদ ভগৱত গীতা যাক আমি গীতা বুলি কওঁ গীতা শাস্ত্ৰখন মহাভাৰতৰ ভিতৰৰ বস্তু তথাপিও ই সুকীয়াকৈ এখন গ্ৰন্থ ভাগৱত যদি অধ্যয়ন কৰে ইয়াত মহাভাৰতৰ কথাও পাব ইয়াত ৰামায়ণৰ কথাও পাব নৱম স্কন্ধ ৰাজবংশাৱলী আৰু গীতাৰ কথাও পাব তাৰ মানে বেদৰ সাৰমৰ্মখিনি বেদৰ শেষৰ পাৰ্টত আছে বেদান্ত যাক আমি উপনিষদ বুলি কওঁ উপনিষদৰো সাৰ এইটোৱে সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়স্য ৰসামৃত তৃপ্তস্য নানন্যত্ৰ ৰতি ক্বচিত 12 13 15 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে ঘোষাত 18 নম্বৰ পদজোকা সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই গতিকে ভাগৱত আটাই কেইফালৰ পৰা যদি আমি চাওঁ এখন শ্ৰেষ্ঠ গ্ৰন্থ ইয়াক যদি শ্ৰদ্ধা সহকাৰে আমি পান কৰোঁ তেতিয়াহ'লে আমাৰ যত যি মনৰ মলিনতা আছে এইবিলাক ধুই নিকা কৰিব এই শ্ৰৱণ কৰাৰ লগে লগে কি হয় কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰে আমি শুনিব সেইকাৰণেই লাগে যাতে ভাগৱত শুনাৰ লগে লগে মনৰ যিমানবিলাক মলিনতা আছে এইবিলাক ধুই যাতে নিকা কৰিব পাৰে হৃদয়খন যাতে পবিত্ৰ হয় মনৰ ভাৱ যেতিয়াই পবিত্ৰ হ'ব আপুনি গম পাব আপোনাৰ হৃদয়তে যিজন ভগৱান বিৰাজমান হৈ আছে এই ভগৱানৰ অনুভৱ আপুনি কৰিব পাৰিব পৰম আনন্দ আৰু আনন্দ কেৱল আনন্দ ভাগৱতত সোমাও মূল ভাগৱত সংস্কৃত 12টা স্কন্ধই আছে সংস্কৃততো 335টা অধ্যায় আছে 18,000 শ্লোক 5,96,000 শব্দ আৰু 10টা লক্ষণ আছে অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উতয় মনন্তৰে সমনুকথা নিৰোধ মুক্তি আশ্ৰয় 2:10 দ্বিতীয় স্কন্ধ 10ম অধ্যায় প্ৰথম শ্লোকত ভাগৱতত কি আছে এই লক্ষণ কিতা বৰ্ণনা কৰিছে সৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশানু নিৰোধ মুক্তি আশ্ৰয় সৰ্গ মানে সৃষ্টি আমি যে ব্ৰহ্মাণ্ড দেখিছোঁ কোটি কোটি ব্ৰহ্মাণ্ডৰ এটা অংশত আমি আছো এনেকুৱা কোটি কোটি ব্ৰহ্মাণ্ড আছে কোটি কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী আমি নামত গাই থাকোঁ এই কোটি কোটি ব্ৰহ্মাণ্ড কেনেকৈ সৃজন হ'ল এই যে জীৱৰাশিবিলাক কেনেকৈ সৃজন হ'ল ইয়াৰ বিষয়ে জানিবলৈ তৃতীয় স্কন্ধ ভাগৱত অধ্যয়ন কৰিব লাগিব চতুৰ্থ স্কন্ধ বিসৰ্গ ব্ৰহ্মা আদিৰ দ্বাৰা সৃষ্টিৰ বিকাশ কেনেকৈ ঘটিল সেকেন্ডাৰী সৃষ্টি পঞ্চমত আছে স্থান ভূগোল আৰু খগোল খগোল মানে গ্ৰহ নক্ষত্ৰৰ বিষয়ে জ্ঞান যদি জানিব বিচাৰে জ্যোতিষৰ বিষয়ে জানিব বিচাৰে পঞ্চম স্কন্ধ ষষ্ঠ স্কন্ধত আছে পোষণ ভগৱান কৃষ্ণই জীৱসমূহ কেনেকৈ পোষণ কৰে তাৰ বিষয়ে জানিবৰ কাৰণে ষষ্ঠ স্কন্ধ অজামিল উপাখ্যান বৃত্তাসুৰ বধ চিত্ৰকেতু উপাখ্যান বিভিন্ন কাহিনীৰ দ্বাৰা সুন্দৰভাৱে বৰ্ণনা কৰিছে সপ্তম স্কন্ধ উতি মানে বাসনা আমাৰ তিনি ধৰণৰ বাসনা আছে দৈবিক বাসনা আসুৰিক বাসনা আৰু মানৱীয় বাসনা ভকতৰ কৃপাত
দৈবিক বাসনা মনত জাগ্ৰত হয় ভকতৰ আশীৰ্বাদত আমাৰ মনত দৈবিক বাসনাৰ জাগ্ৰত হয় সেয়া বুজাবৰ কাৰণে প্ৰহ্লাদৰ চৰিত্ৰ আনিছে মহন্তৰ কোপত আসুৰিক বাসনা উদ্ভৱ হয় তাৰ কাৰণে হিৰণ্যকশিপু আৰু হিৰণ্যক্ষৰ কথা আনিছে মানৱীয় বাসনা বুজাবৰ কাৰণে বৰ্ণাশ্ৰম ধৰ্মৰ কথা কৈছে অসমীয়া ভাগৱতত ইয়াৰ অনুবাদ কৰা নাই কিয় কাৰণ ভক্তি মাৰ্গত বৰ্ণাশ্ৰম ধৰ্মৰ কোনো কাম নাই নহো জানা আমি চাৰি জাতি চাৰিও আশ্ৰমী নোহোৱাতি আমাৰ জাতি কি তেতিয়াহ'লে দাসৰো দাস টান দাস ভৈলো আমি আমাৰ এটাই জাতি আমি দাস আৰু ভগৱান আমাৰ স্বামী এইটোৱে আমাৰ চিনাকি সেইকাৰণে আজি এনেকৈ বহিব পাৰিছে যদি উচ্চ নিচ জাতি ধনী দুখীয়াৰ ভেদ থাকিলহেঁতেন তেতিয়া আসন ভাগে ভাগে হ'লহেঁতেন এইখিনি বেলেগ সম্প্ৰদায়ৰ এইখিনি বেলেগৰ এইখিনি বেলেগৰ এইখিনি বেলেগৰ নাই আমাৰ ভক্তি মাৰ্গত সেইকাৰণে এইটো অনুবাদ কৰা নাই অষ্টমত আছে মনন্তৰ মনু আৰু মনু পুত্ৰসকলৰ বিষয়ে জানিবলৈ অষ্টম স্কন্ধ অধ্যয়ন কৰিব লাগিব নৱমত আছে ৰাজবংশাৱলী চন্দ্ৰবংশ সূৰ্যবংশৰ বিভিন্ন ৰজা মহাৰাজাৰ কাহিনী শুনিবলৈ জানিবলৈ নৱম স্কন্ধ দশম নিৰোধ প্ৰলয়ৰ সময়ত সমস্ত জীৱৰাশি প্ৰভু ভগৱন্তৰ উদৰত অৱৰুদ্ধ হৈ থাকে 335টা মূল সংস্কৃত অধ্যায়ৰ 90টা অধ্যায় আছে দশমত ভগৱান কৃষ্ণৰ অৱতাৰৰ পৰা বিভিন্ন লীলা দশমত আপোনালোকে পাব